গান্ধী ডাঙৰীয়াৰ সভা পিছত মুখ্যমন্ত্ৰী প্ৰত্যেক ঘণ্টাই নতুন কথা কয়। যোৱাকালি দিনৰ ভাগত এটা কথা ক'লে, সন্ধিয়া ভাগত বেলেগ কথা ক'লে, আজি বেলেগ কথা ক'লে, মনটো অস্থিৰ, কথাবোৰো অস্থিৰ। আৰু সেইটোৱে কথা ৰাহুল গান্ধী ডাঙৰীয়াই কৈছিল কি তেখেত যেতিয়া জেল যোৱা কথা ক'ব, ৰাতি মুখ্যমন্ত্ৰী টোপনি নাহিব আৰু তেওঁলোকৰ কথা বতৰাবোৰ চালে, শুনিলে, চকুটো দেখিলে, চেহেৰাটো চালেই গম পাই যাব যে মানুহজন কিমান অস্থিৰ। আৰু তেওঁলোকে যে ঘণ্টাই দিনে নতুন কথা ৰাহুল গান্ধী ডাঙৰীয়া সম্পৰ্কত ক'বলৈ বাধ্য হৈছে, সেইটোৱে তেওঁলোকৰ অস্থিৰতা। আৰু ৰাহুল গান্ধী ডাঙৰীয়া জেলৰ সম্পৰ্কত যিখিনি কথাবোৰ ক'লে, কিমান প্ৰভাৱ মুখ্যমন্ত্ৰী মনৰ ওপৰত পৰিছে তাৰ আমি প্ৰমাণ পাইছোঁ। ৰাহুল গান্ধীক ইচ্ছা কৰিলে এতিয়াই গ্ৰেপ্তাৰ কৰিব পাৰে বুলি কৈছে। কংগ্ৰেছ চৰকাৰ হ'ব কেতিয়াবা মোক গ্ৰেপ্তাৰ কৰিব বাদ দিয়ক, কিন্তু মই ইচ্ছা কৰিলে এতিয়াই ৰাহুল গান্ধীক গ্ৰেপ্তাৰ কৰিব। এইটোৱে কৈছোঁ, এইখিনি কথা যোৱাকালি নক'লে, যোৱাকালি সন্ধিয়া নক'লে, নতুন কথা ক'বলৈ বাধ্য হৈছে। এনেকৈ মানুহে ৰাহুল গান্ধী ডাঙৰীয়াৰ কথাবোৰ গ্ৰহণ কৰিলে। যেতিয়া ৰাহুল গান্ধী ডাঙৰীয়াই ক'লে যে আজি অসমৰ জনসাধাৰণে আজি তেওঁলোকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জেলৰ ভিতৰত চাবলৈ বিচাৰে। যি খেতিয়কসকল, যি সাংবাদিকসকল, যিসকল আজি চৰকাৰী বিষয়া, যিসকল আমাৰ গাঁৱৰ দুখীয়া ৰাইজ, যিসকলৰ ওপৰত মুখ্যমন্ত্ৰীৰ ইমান অত্যাচাৰ কৰিছে, এই গাঁৱৰ মানুহবোৰ য'ত তেওঁলোকে নিজে দেখিছে যে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সদস্যসকল কিমান বিঘাই মাটি কিনি আছে, সেইসকলে আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক জেলৰ ভিতৰত চাবলৈ বিচাৰে। আৰু সেইকাৰণে যেতিয়া মানুহৰ মাজত এইখিনি কথা সোমাই গৈছে, মুখ্যমন্ত্ৰী আজি চিন্তাত পৰিছে। মুখ্যমন্ত্ৰীয়ে কৈছে যে অতদিনে কৈ আছিল যে কংগ্ৰেছত বিজেপিৰ এজেণ্ট আছে, পুনৰ সেই কথা প্ৰমাণ হ'ল। কালিও মুখ্যমন্ত্ৰীয়ে কৈছে যে মোৰ পেহা পেহী খুৰা খুৰী কংগ্ৰেছত আছে। এতিয়া সেই পেহা পেহীসকলক কংগ্ৰেছত চিনাক্ত কৰা হৈছেনে? ব্যৱস্থা ল'ব তেখেতসকলৰ বিৰুদ্ধে? ৰাহুল গান্ধী ডাঙৰীয়া যিখিনি কথা মুখ্যমন্ত্ৰী মহোদয়ক শুনাব বিচাৰিছিল সেইখিনিয়ে কথা ক'লে। আৰু মই ভাল পালোঁ যে ৰাহুল গান্ধী ডাঙৰীয়া বিভিন্ন কথাখিনি কৈছিল সেই মিটিঙৰ ভিতৰত, কিন্তু মুখ্যমন্ত্ৰী সেইটোৱে কথা দোহাৰিলে যি কথা তেওঁৰ মনত আটাইতকৈ বেছি প্ৰভাৱ পেলালে, তেওঁৰ নিজৰ জেললৈ যোৱাটো। আৰু ময়ো আগৰ পৰা কৈ আছোঁ যে মুখ্যমন্ত্ৰীৰ ঘৰৰ খবৰ আমি পাই থাকোঁ, ঘৰৰ ভিতৰত কামৰাটো কেনেকুৱা, অহা যোৱাবোৰ কেনেকুৱা, কথাবোৰ কেনেকুৱা, সেইখিনি খবৰ আমি পাই আছোঁ। তো তেওঁলোকৰ কাৰ্যালয়ৰ খবৰ, মই ঘৰৰ খবৰ পাই আছোঁ। বাৰম্বাৰ একেখিনি বিষয়ৰ ওপৰত আৰু একেখিনি দলৰ সম্পৰ্কত নতুন কথা ক'বলৈ একো নাই। আমি নাগৰিক মঞ্চত আমাৰ গুৱাহাটীৰ ভিতৰত যিখিনি কথা ক'লোঁ সেইখিনিয়ে আমাৰ কথা অটল, আমাৰ স্থিতি একো সলনি হোৱা নাই। আৰু একেখিনি বিষয়ৰ ওপৰত নতুন কথাও কোৱাটো উচিত নহয়। যেতিয়া আমাৰ আনুষ্ঠানিকভাৱে কিবা এটা স্থিতি আমি ল'ম, সকলোকে আমি জনাম।